হেল্ল' এভৰিৱান, কি খবৰ? সকলোৱে ভালে আছে চাগে, নহয় জানো? আজি মই বনাই আছোঁ লোকেল মাছৰ লগত বিলাহীৰ আঞ্জা। লগতে আছে এখন শুকান মাছৰ জ্বলা ভাজি। মইনো কেনেদৰে ৰেচিপিটো বনাইছোঁ তাকে দেখাবলৈ ভিডিঅ' আকাৰে প্ৰস্তুত কৰি আপোনালোকক দেখালোঁ। মই প্ৰথমতে বিলাহী, নহৰু, আদা, পিঁয়াজ, জলকীয়া এই গোটেইখিনি মই সিজাই লৈছোঁ। আৰু পাছত মই এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। এতিয়া মই মাছ কেইপিচ ডিপ ফ্ৰাই কৰি লৈছোঁ আৰু একেখন কেৰাহীতে অকণমান মিঠাতেল দি মই এইবিলাক গোটা মছলা আৰু লগতে তেজপাত আৰু নৰসিংহ দি তড়কা মাৰিছোঁ। এতিয়া অকণমান সময় ভজাৰ পিছতে মই মিক্সাৰ যিখিনি গ্ৰাইণ্ড কৰি ৰাখিছিলোঁ সেইখিনি মই ইয়াতে এড কৰিছোঁ। এতিয়া মই অকণমান নিমখ, হালধি, গৰম মছলা, জিৰা পাউডাৰ এড কৰিছোঁ। এতিয়া মই তেল বিৰিঙি নহালৈকে এইখিনি ভাজি আছোঁ। মই জুইতে বনাইছোঁ কাৰণ ঠাণ্ডা দিন, জুইত বনাই মোৰ ভালেই লাগে, সেইকাৰণে মই জুইতে বনাইছোঁ। দেখিছেনে এতিয়া কেৰাহীৰ ওপৰৰ ফালে তেল বিৰিঙি আহিছে আৰু এতিয়া মই ইয়াতে ভাজি ৰখা মাছ কেইপিচ এড কৰিম। আপোনালোকে বাৰু কেনেকৈ বনায় মাছৰ আঞ্জা জনাব দেই কমেণ্ট কৰি। এতিয়া মই ইয়াতে গোটেইখিনি ধুনীয়াকৈ বিলাহীখিনি গ্ৰেভিখিনি মই মাছৰ লগত মিক্স হৈ যোৱাকৈ এনেদৰে হেতাৰে ঘূৰাই আছোঁ। মিক্সাৰত থকা অৱশিষ্ট অংশখিনি মই পানী অকণমান ঘুলি ইয়াতে লগাই দিছোঁ। যিহেতু পানীৰ পৰিমাণ কম হৈছে কাৰণ ঘৰত মানুহ বেছিকৈ আছে, কাম কৰিবলৈও ল'ৰা দুজন আহিছে, সেইকাৰণে মই আৰু অকণমান গৰম পানী ইয়াতে এড কৰি দিছোঁ। এতিয়া মই মাছৰ ফ্লেভাৰ একেবাৰে আঞ্জাত মিক্স হৈ যোৱালৈকে এনেদৰে ধুনীয়াকৈ ঘূৰাই ঘূৰাই 10-15 মিনিট মই এনেদৰে উতলাই আছোঁ। এতিয়া লাষ্ট পৰ্যায় পালোহি আৰু এতিয়া মই মান ধনিয়াৰে দি ধুনীয়াকৈ এনেদৰে মিক্স কৰি দিছোঁ গোটেইখিনি। এতিয়া মই 20 মিনিটমান সময় কমকৈ জুই দি উতলিবলৈ দিছোঁ। ৰেচিপি ৰেডি হৈ গ'ল অলৰেডি। এতিয়া লগতে মই শুকান মাছৰ এটা জ্বলা ভাজি বনাইছোঁ। শুকান মাছ মোক মায়ে দিছিলে, মই শুকান মাছখিনি অকণমান উতলা গৰম পানীত 10 মিনিটমান তিয়াই ৰাখিছিলোঁ। আৰু এতিয়া মই তেলতে পিঁয়াজ, নহৰু, আদা, জলকীয়া খুন্দি দি দিছোঁ আৰু শুকান মাছখিনি ভাজি আছোঁ। লগতে মই এড কৰিছোঁ অকণমান গৰম মছলা, নিমখ, হালধি এড কৰি দিছোঁ। এতিয়া বিলাহী দুটা কাটি মই ইয়াতে দি দিছোঁ। লগতে অকণমান ধুনীয়াকৈ সিজক বুলি মই পানী এড কৰি দিছোঁ, গৰম পানী। মান ধনিয়া দি দিছোঁ। অলৰেডি শুকান মাছৰ জ্বলা ভাজিৰ ৰেচিপিটোও ৰেডি হৈ গ'ল। এতিয়া মই খাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। আপোনালোকে বাৰু কি খালে আজি জনাব দেই কমেণ্ট কৰি। দেখিছেনে কি ধুনীয়া হৈছে ৰেচিপিটো। খাবলৈও কিন্তু কিছু সোৱাদ হৈছে দেই।